দিনে ৰাতিয়ে এতিয়া সেৱা আগবঢ়াইছে ২০,০০০ সেৱা বাহিনীৰ সেৱক সেৱিকাই মুখত কৃষ্ণ নাম লৈ তেওঁলোক প্ৰতিদিনে ব্যস্ত ভকতৰ শুশ্ৰূষাত নতুন প্ৰজন্মৰ ঈশ্বৰ ভক্তি আৰু সেৱা শুশ্ৰূষা দেখিলে আপুনিও আচৰিত হ'ব এয়া সম্ভৱ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৃংখলাৰ বাবে চাৰিদিন একেৰাহে চলিব ২০০টা চৌকা প্ৰতিদিনে এবাৰত অন্ন গ্ৰহণ কৰিব ১০,০০০ ভক্তই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ভোজনালয়ৰ দৃশ্য দেখিলে আপুনিও হ'ব হতবাক জনতাৰ বুকুত বাজিব মুক্তি মংগল ভতিমা মাতৃ সত্য সন্ধাৰ কোলা খুৱাই হাঁহি থকা সেই উজ্জ্বল মুখনি কৃষ্ণ বন্দনাৰে মুখৰ যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ সমাগম হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আই মাতৃৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন লাখ লাখ ভকতৰ সমাগম ঘটিছে যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই অধিৱেশন অগ্নিগড়ৰ আৰ্হিৰে সজোৱা হৈছে মূল তোৰণ ভাগ আজি দ্বিতীয় দিনাও হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ বতা ভকত বৈষ্ণৱে গীজ গিজাইছে মহবন্ধাৰ এৰালতলি পথাৰ ভকতক শুশ্ৰূষা কৰিছে সেৱা বাহিনীয়ে আটক ধুনীয়াকৈ সজাই তুলিছে শিবিৰসমূহ যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ দিনে ৰাতি এতিয়া সেৱা আগবঢ়াইছে ২০,০০০ সেৱা বাহিনীৰ সেৱক সেৱিকাই মুখত কৃষ্ণ নাম লৈ তেওঁলোক প্ৰতিদিনে ব্যস্ত ভকতৰ শুশ্ৰূষাত শিলডল ভাঙি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ আহিছে ভকত বৈষ্ণৱ চাৰিদিন একেৰাহে চলিব ২০০টা চৌকা প্ৰতিদিনেই এবাৰত অন্ন গ্ৰহণ কৰিব ১০,০০০ ভক্তই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ভোজনালয়ৰ দৃশ্য দেখিলে আপুনিও হ'ব হতবাক সকলোৰে সেৱক সেৱিকাসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৪ সংখ্যক যোৰহাটৰ বাকৰিত অনুষ্ঠিত হোৱা এই কেন্দ্ৰীয় অনুষ্ঠান আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন বুলি কোৱাৰ লগে লগে সকলোৰে মনত উৎসাহ উদ্দীপনাৰে ভৰি পৰে আৰু আমি শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বাহিৰৰ কেইবাখনো আচলতে অঞ্চলৰ পৰা আমাৰ এই অনুষ্ঠানলৈ সেৱক সেৱিকাসকল আহে সকলোৱে মিলি আমি আচলতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যাতে আমি যি তেওঁৰ গীত মাত সংস্কৃতিৰ সাধনা কৰি থৈ গৈছিল সকলো যাতে বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ তাৰ আমাৰ লক্ষ্য উদ্দেশ্যৰে অটুট ৰাখি আমি শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰ প্ৰসাৰ সকলো দিশৰ পৰা আমি সামৰি আচলতে এই অনুষ্ঠানটো সেৱক সেৱিকাসকলে আমি সম্পূৰ্ণভাৱে আচলতে প্ৰথম দিনৰ পৰাই তাৰ বাক্য মন এক কৰি আচলতে সেৱা আগবঢ়াবৰ কাৰণে প্ৰস্তুত হৈ থাকোঁ আমি পূৰ্বৰ জন্মৰ আচলতে ইয়াৰ পুণ্যৰ ফল বুলি আমি প্ৰত্যেকে অনুভৱ কৰোঁ আচলতে ইয়াতে যে দ্বিতীয় বৈকুণ্ঠপুৰীৰ সদৃশ এক পৰিৱেশৰ সৃষ্টি হয় সকলোৱে মুখে মুখে আচলতে হৰিনামৰ ধ্বনিৰ গুঞ্জৰিত হয় আকাশ বতাহ ইয়াকে লৈ আমি আচলতে সকলোৱে হৃদয়ৰ মাজত সগৌৰৱেৰে আমি গুৰুজনাৰ যি ৰীতি নীতি এই ৰীতি নীতি আমি প্ৰকাশ কৰাত আমি সফল হৈছোঁ বুলি আমি অনুভৱ কৰোঁ আৰু এই অধিৱেশনস্থলীত আপুনি এজন বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত হৈছে কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ নিশ্চয়কৈ আমাৰ বৈকুণ্ঠটো দেখা নাই কিন্তু অনুভৱ কৰিব পাৰোঁ নিশ্চয় বৈকুণ্ঠ গতিকে তেনেকুৱা বৈকুণ্ঠপুৰীতে আজি উপস্থিত হৈছোঁ যেন লাগিছে আৰু মই ভটনা সমিতিৰ উপসভাপতি হিচাপে আছোঁ মই ভাবিছোঁ এইটো বৰ সৌভাগ্যৰ বিষয়
যে মই ভকতসকলক এনে লক্ষাধিক ভকতৰ চৰণ ধূলি মই স্পৰ্শ কৰিব পাৰিছো আৰু মূৰত ল'ব পাৰিছো। মই নিজকে ধন্য মানিছো। আজি দ্বিতীয় দিনা আপোনালোক কেনেকে জড়িত হৈছে? আজি দ্বিতীয় দিনা আমাৰ বিশিষ্ট অতিথি হিচাপে আমাৰ সন্মানীয় ৰাজ্যপাল মহোদয় উপস্থিত হোৱা আছিল। তেখেতৰ স্বাস্থ্যজনিত কাৰণে উপস্থিত হ'ব পৰা নাই আৰু ইতিমধ্যে আহি আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি আৰু ৰাজ্যপাল মহোদয়ৰ যি কাৰ্যসূচী আছে তেখেতে কাৰ্যসূচীত জড়িত হ'ব আৰু তেখেতে এতিয়া সাহিত্য চৰা আছে, সাহিত্য চৰাত তেখেতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আৰু আপোনালোকে ইতিমধ্যে দেখিছে চাগৈ আমাৰ যি সভাস্থলী আপোনালোকে পৰিভ্ৰমণ কৰিছে, খাদ্য পৰিভ্ৰমণ কৰিছে, গ্ৰন্থমেলা পৰিভ্ৰমণ কৰিছে, প্ৰতিনিধি নামঘৰ, তেনেকে পতাকা উত্তোলনৰ বেদী আপোনালোকে ইতিমধ্যে হৈছে আৰু ভকত বৈষ্ণৱৰ আপোনালোকৰ উপস্থিতি আপোনালোকে নিশ্চয়কৈ গম পাইছে। গতিকে লক্ষাধিক ভকতে ইয়াত আহি উপস্থিত হলেহি নিশ্চয়কৈ আমি বৰ সৌভাগ্য যে যোৰহাটবাসী যে এই ভকতসকলক আমি আপ্যায়ন কৰিবলৈ আমি সুবিধা পালো। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো জড়িত হৈ গৈছে আৰু ঠেঙাল জনগোষ্ঠী আপুনি এজন জনপ্ৰতিনিধি, গতিকে ঠেঙাল জনগোষ্ঠীটো এই শংকৰ সংঘৰ লগত মহাপুৰুষ শংকৰদেৱৰ মূল বক্তব্য আছিল যে নুহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমে নুহুৱাতি। গতিকে ইয়াক সম্পূৰ্ণৰূপে ইয়াত প্ৰতিফলিত হৈছে আৰু আমি নিজকে ধন্য মানিছো। চৌদিশে এতিয়া গুঞ্জৰিত হৈছে কেৱল হৰিনামৰ ধ্বনি। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24/7। ভাঙি চেউনি আলি ঝিলিকায় ভোগ দি বুয়ালে